এই কার্যসূচী प्रथम कथा आपलोगर जोगेदी भगवान बिरसा मुंडाলৈ मैं शत सहस्र प्रणिपात और श्रद्धार प्रणाम मैं ज्ञापन करिছোঁ। देशर प्रधानमंत्री मोदी डांगरियार नेतृत्व 2021 सनत जनजातिসকলৰ जी प्रबाद पुरुष যাক भगवान हिसाब गण्य करा जाए बिरसा मुंडार जन्म जयंती दिनटुक जन गौरव दिवस हिसाब पालार सिद्धांत ग्रहण करिছে और এই বছৰৰ পৰা विस्तारित रूपत भारतवर्षर विभिन्न प्रांतत विभिन्न प्रांतत বা অসম চৰকাৰেও ইয়াত সিদ্ধান্ত গ্ৰহণ কৰি এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু সেই মতে আমি ৰাভা হাছং অট'নমাছ কাউন্সিলো আমি তেখেতৰ এই দিনটো পালন কৰিবৰ কাৰণে আমি আয়োজন কৰিছোঁ। তে ভগৱান বিৰছা মুণ্ডাৰ যে কাহিনী যদি ক'বলৈ যাওঁ আজিও জনজাতি সমাজ ভূমিৰ কাৰণে যুঁজ কৰি আছে, বনৰ কাৰণে ফৰেষ্টৰ কাৰণে যুঁজ কৰিছে ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে, নিজৰ ধৰ্মীয় পৰম্পৰা বিশ্বাস ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে, অন কাষ্টমাৰ ট্ৰেডিশনাল ল সিস্টেম সমূহ ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে এতিয়াও যে যুঁজ কৰি আছে। যিজন ব্যক্তি আজিৰ পৰা 150 বছৰ আগত জনজাতি মানুহৰ জনজাতি সমাজক একত্ৰিত হ'বৰ কাৰণে আৱাজ উত্থাপন কৰি ব্ৰিটিছসকলে জন জংগলৰ জমিনক অত্যাচাৰ কৰি যিধৰণ দখল কৰিছিল সেই দখলৰ পৰা মুক্তি কৰিবৰ কাৰণে জনজাতি সমাজ আৰু ভাৰতবৰ্ষৰ সমাজ জীৱনক যে নেতৃত্ব প্ৰদান কৰিছিল আৰু সেই নেতৃত্বই আজিও সাহস আৰু প্ৰেৰণা দিয়ে। और সেইকাৰণে তেনেজন ব্যক্তিৰ চিন্তাৰ অবিহনে ভূমি যে ৰক্ষণাবেক্ষণ হ'ব লাগে দেশ বাচিব লাগিলে, ফৰেষ্ট যে ৰক্ষণাবেক্ষণ হ'ব লাগে দেশ বাচিবলৈ হ'লে ইয়াত বসবাস কৰা আদিবাসী মানুহসকল জনজাতি মানুহসকলৰ নিজা চিন্তা ভাৱধাৰা যে অক্ষুণ্ণ ৰাখিব লাগে সেই চিন্তাৰে ব্ৰিটিছক খেদিবৰ কাৰণে যি নেতৃত্ব প্ৰদান কৰিলে মই ভাবোঁ সঁচাকৈ তেওঁ ভগৱান সদৃশ আৰু সেইকাৰণে ভগৱান হিচাপে আমি তেখেতক পালন কৰি আহিছোঁ। और आज मंचर पर राभा हाছং অট'নমাছ কাউন্সিলৰ तरफर पराय आम आहि थका दिनসমূहत जनजाति राइजर समाज सचेतन करबर कारणे समस्या समाधान करबर कारणे तेखेतर जी कर्मवली कर्मपन्था आमी प्रचार प्रसार निश्चय करिम और जनजाति राइजक एकत्रित कर जनजाति समाज व्यवस्था शक्तिशाली करबर कारणे समस्या समाधान करबर कारणे तेखेतक अध्ययन कर आमी पाम और সেইকাৰণে नतुन भारत बुरंजी नतुन অসম बुरंजी য'ত जनजातिসকলৰ भारतबर्षर স্বাধীনতাৰ সংগ্ৰামত जी अंशग्रहण সেই অংশগ্ৰহণ ইমান এটা বীৰগাথা লিপিবদ্ধ আছে তাক প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে এই সিদ্ধান্ত ভাৰত চৰকাৰ ল'লে অসম চৰকাৰ ল'লে আৰু তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে মিলি আহি থকা দিনত এইটো জাগৰণ কৰিবৰ কাৰণে জাগ্ৰত কৰিবৰ কাৰণে চেষ্টাৰ প্ৰয়াস আমি কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।